মোৰ নাম অংগৰিকা বাগচি। গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত হৈ যায় ৰেগে মেগা মডেল নৰ্থ ইষ্ট 2026। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মোহময়ী অভিনেত্ৰী মৃদুলা বৰুৱা। নৃত্য, গীত, বাদ্য, যোগাসন, সৌন্দৰ্য আৰু পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতাই সমগ্ৰ অনুষ্ঠানটিক অতি আকৰ্ষণীয় কৰি তুলিছিল। ৰেগেৰ এই কাৰ্যসূচী আছিল অষ্টম সংস্কৰণ। ৰেগে মেগা ইভেণ্টৰ পৰিচালক মুন ৰাভা আৰু ৰুমা ৰাভাই সুদীৰ্ঘকাল ধৰি অসমৰ কলা কুশলী তথা শিল্পীসকলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাত সফল হৈ আহিছে। এইবাৰো দিল্লীৰ ৰাষ্ট্ৰীয় বিজয়ীসকলক ৰেগে মঞ্চত উপবিষ্ট কৰাই বিশেষ সন্মান তথা বিপুল আদৰণি জনায়। এই সন্দৰ্ভত শিল্পীসকলৰ মনৰ ভাৱ জানিবলৈ চাওঁ আহক এই বিশেষ প্ৰতিবেদন। মোৰ নামটো নিবৃত্তি গাৰ্গ। মই ইণ্ডিয়ান ছুপাৰষ্টাৰ দিল্লীত ডান্স কেটেগৰীত উইনাৰ হৈছিলোঁ। আৰু মোৰ এক্সপিৰিয়েঞ্চ খুবেই ভাল আছিলে। মই এইটো প্লেটফৰ্ম পোৱাৰ কাৰণে মই বহুত হেপ্পী। স্পেচিয়েল থেংকছ মই দিম ডাইৰেক্টৰ, co-ডাইৰেক্টৰ আৰু ফেশ্বন কোৰিঅ'গ্ৰাফাৰ মুন ছাৰ আৰু ৰুমা ৰাভা মেম আৰু ছেম ছাৰ। মই খুব হেপ্পী কি মই এইটো প্লেটফৰ্মত গৈ পেলাই পাৰফৰ্ম কৰিব পাৰিলোঁ। আৰু মই মোৰ গুৰু ৰীমা মেমকো থেংকছ দিম, কাৰণ তেওঁৰ কাৰণে মই ইমান দূৰত গৈ পেলাই ইমান ভালকৈ ডান্স কৰি আহিব পাৰিলোঁ। আৰু তেওঁৰ কাৰণেই মই চাগে আজি এই উইনাৰটো পাইছোঁ। তেওঁৰ হেল্প নহ'লে মই নোৱাৰিলোঁ হয় ইমানখিনি এচিভ কৰিবলৈ। চ' সেইটোৱে। নাম অংগৰিকা বাগচি। अंगरिका बागची, तुम्ही मैंने मिस कैटेगरी में ब्रांड एम्बेसडर जीता है। मिस कैटेगरी में तुम्हारा ग्रूमिंग कौन सिखाया है तुमको? मेरे को सैम सर ने सिखाया है। अच्छा, कितना पार्टिसिपेंट था उसी समय दिल्ली में? टोटल 150 से ऊपर था, बहुत था मतलब। बहुत पार्टिसिपेंट था, बहुत ये करना पड़ता है। कंपटीशन बहुत था। कितना राउंड था इसमें? 2 राउंड, ट्रेडिशनल और वेस्टर्न। ट्रेडिशनल राउंड और हमारे यहाँ डांसर নমস্কাৰ। দিল্লীত মই উইনাৰ হৈছিলোঁ মিছেছ গ্ৰুপৰ। মোৰ বহুত ভাল লাগিলে, বহুত ভালকৈ অৰ্গেনাইজ কৰিছে মুন ৰাভা আৰু ৰুমা ৰাভাই। বৰ ভাল লাগিলে। ঠিক আছে। আচ্ছা, আমাৰ লগত আছে ব্ৰেণ্ড এম্বেচেডৰ। ব্ৰেণ্ড এম্বেচেডৰ বুলি ক'লে এইটো ইণ্ডিয়ান ছুপাৰষ্টাৰ পাইছে। আপোনাৰ নামটো? মোৰ নাম পল্লৱী বড়ো। পল্লৱী বড়ো। আচ্ছা, খুব ভাল লাগিছে। পল্লৱী, তোমাক কোনে শিকাইছিলে? শিকোৱা বুলিলে মই একচুৱেলি 2021 পৰাই কৰিছোঁ মডেলিং। মই মিছেছ কেটেগৰী। আচ্ছা, তোমাৰ তোমাৰ স্বামীয়ে তোমাক ইনস্পায়াৰ কৰে? হয়, ছাপোৰ্ট কৰে, সম্পূৰ্ণ সহযোগ কৰে। তো কিমান পাৰ্টিচিপেণ্ট আছিল তাত মিছেছ কেটেগৰী? আমাৰ পাৰ্টিচিপেণ্ট আছিলে 6গৰাকীমান আছিলে। আচ্ছা, খবৰ বহুত ভাল। খবৰ বহুত ভাল। হয়। আচ্ছা, তোমাৰ এইটো ক্ৰাউন তোমাৰ ইয়াতো পাইছা, তাতো পাইছা, গতিকে ক্ৰাউনটো পাই বা অলপ অনুভৱটো বেলেগ লাগে ন? সেইটোৱে ক্ৰাউনটো পাই পেলাই এনেকুৱা লাগি আছে মই বহুত ডাঙৰ মডেল হৈ গ'লোঁ। আৰু তাৰপিছত ফ্ৰেণ্ডছৰ লগত ফ্লেক্স কৰিব পাৰে। তোমাৰ নামটো কি ক'লা? হেলি চৰণীয়া। আৰু তোমাৰ নাম বান্তি ৰাভা? বান্তি ৰাভা। আচ্ছা, বান্তি ৰাভা, কোৱা তোমাৰ কেনেকুৱা, তুমি দিল্লীত যে এবাৰ তুমি উইন কৰিলা, তুমি কিহত কেনেকৈ উইন কৰিলা, কেনেকৈ ছিংগিঙত উইন কৰিলা, কিমান পাৰ্টিচিপেণ্ট আছিল? হয়, নমস্কাৰ। পোনপ্ৰথমতে আমাৰ গোৱালপাৰাতে অডিশ্যন হৈছিলে আৰু সেইটো অডিশ্যনত মই অডিশ্যন দিছিলোঁ আৰু মোক ছিলেক্ট কৰিলে দিল্লীৰ বাবে। আৰু দিল্লীত গৈ মোক উইনাৰ হৈছোঁ মই দিল্লীত, আৰু বহুত বেছি ভাল লাগিছে। তাৰ কাৰণে মুন ছাৰক আৰু ৰুমা মেম, কবিতা মেম, ইহঁতক মই ধন্যবাদ দিব বিচাৰিছোঁ। আচ্ছা, তোমাৰ কেনেকুৱা, তোমাৰ নাম? মোৰ নাম শেৱালী তেৰণ। তোমাৰ ঘৰ? মোৰ ঘৰ ইয়াতে আৰু নিজৰ ঘৰ গোৱালপাৰা। আচ্ছা, কোনে ইনস্পায়াৰ কৰে তোমাক? মা দেউতা? আচ্ছা, কেনেকুৱা লাগিল দিল্লী? বহুত ভাল লাগিছে। গৈছিলা তুমি? ৰেগে ডান্স ফ্ল'ৰৰ পৰা গৈছিলোঁ মই, ৰেগে মেগা মডেল। কোনে শিকাইছিল? ডান্স মোক মোৰ গুৰু অজিত ছাৰ
আৰু কবিতা মেম। আচ্ছা আচ্ছা বাইদেউ আছে আমাৰ বৰকাকতি মই ডক্টৰ ৰীণা ফুকন বৰকাকতি। ৰীণা ফুকন বৰকাকতি আৰু বাইদেৱে সদায় মুকুটে পিন্ধি থকা দেখোঁ মুকুট পৰিতে মুকুট বাইদেৱে দখল কৰি আছে যিহেতু 2026 বৰ্ষত আপুনি যথেষ্টখিনি ইভেণ্ট বহুত প্ৰতিযোগী উলিয়াইছে যিবিলাকে ৰাষ্ট্ৰীয় পৰ্যায়লৈ এটা উন্নীত হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এই উন্নীত হ'বৰ কাৰণে আপোনাৰ বহুতখিনি প্ৰশিক্ষণ অধ্যাৱসায় আৰু সাধনা লাগে আৰু ইয়াতে দেখা গৈছে যে একেবাৰে কিড কেটেগৰীৰ পৰা টিনেজ কেটেগৰীৰ পৰা আৰম্ভ কৰি একেবাৰে মিছেছ কেটেগৰীলৈকে আপুনি যথেষ্টখিনি আপুনি মডেলিঙত মানে বিউটি পেজেণ্ট উলিওৱাৰ উপৰিও আপুনি যি নৃত্যত পাৰদৰ্শী যিবিলাক মানে ইয়াত নৃত্যাংগনা আছিল তেওঁলোকক দিল্লীত লৈ গৈ যি শ্ব' অৰ্গেনাইজ কৰিলে আৰু সেই শ্ব'ত আজি আপোনাৰ যিখিনি মানুহ উইনাৰ হ'ল সেইখিনি আজি ইয়াত আপুনি ফেলিচিটেট কৰিছে জ্যোতি চিত্ৰকলাত এইটো এটা তেওঁলোক অনুপ্ৰাণিতও হৈছে গতিকে আপুনি কি ক'ব যে আপোনাৰ ইয়াত কোনে কোনে হেৰি কৰিলে তেওঁলোকৰ বক্তব্যখিনি আমাক দৰকাৰ কোন কোন আছে ইয়াতে আমি 2026 ইণ্ডিয়ান ছুপাৰষ্টাৰ দিল্লী ছিজন 2 গতিকে আমি তাতে আমাৰ অসমৰ পৰা বহুতকেইটা প্ৰতিযোগী গৈছিলে বহুত কেটেগৰী আছিলে ছিংগিং ডান্স মডেলিং গতিকে তেওঁলোকৰ আজি আমি অনুভৱবিলাক জানিব বিচাৰোঁ কাৰ কেনেকুৱা অনুভৱ হয় লগতে ইয়াতে মিছেছ আছে ৰীণা বাইদেউ আছে ৰীণা ফুকন আৰু লগতে ডান্সত আছে নিবৃত্তি কাৰ আৰু ব্ৰেণ্ড এম্বাচাডাৰ হিচাপে মডেলিঙত আছে আমাৰ আংগিৰিকা তাৰপিছত আৰু আছে আমাৰ বাইদেউ পল্লৱী তেওঁ ব্ৰেণ্ড এম্বাচাডাৰ হৈছিলে আৰু কি আছিলে শেৱালী তেৰণে উইনাৰ হৈছিলে তেওঁ ইণ্ডিয়া লেভেলত মিছত আৰু ইফালে বনতি ৰাভাই বহুত ভিতৰীয়া অঞ্চলৰ তাই ছিংগিঙত উইনাৰ হৈছিলে আৰু ব্ৰেণ্ড এম্বাচাডাৰ হৈছিলে আমাৰ হেলি গতিকে তেওঁলোকক মোৰ ফালৰ পৰা গোটেইকেইটাকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।